নমস্কাৰ, এয়া আপোনালোকে ভিডিঅ'ত দেখি আছে 9 মাইল চিআৰপিএফ কেম্পত ল'ৰাবোৰে SSC জিডিৰ বাবে 5 কিলোমিটাৰ ৰানিং কৰি আছে। আৰু লগতে এই 9 মাইল চিআৰপিএফ কেম্পটোৰ ওপৰত বহুত কিবা কিবি মন্তব্য দিয়ে যে ইয়াত দৌৰিবলৈ বহুত বেছি কষ্ট হয়, বহুত বেছি আপ ডাউন আছে। তো মই আপোনালোকক পাৰ্চনেলি কৈছোঁ, মই দুবাৰ দৌৰিছোঁ এই ফিল্ডত। দৌৰিবলৈ একদম ধুনীয়া, কোনো বহুত বেছি আপ ডাউন নাই, বহুত বেছি উঠিব নালাগে, বহুত বেছি নামিব নালাগে, একদম ধুনীয়া। এয়া আপোনালোকে দেখি আছে ভিডিঅ'ত। এয়া অলপমান যদি উঠা আছে, অলপমান নামাছে, একদম ইজিকৈ আপোনালোকৰ 5 কিলোমিটাৰ 24 মিনিটত আৰামত কোৱালিফাই হৈ যাব। লগতে ইয়াতে পানীৰো ব্যৱস্থা আছে, মানে চিআৰপিএফ তেওঁলোকে পানীও আপোনালোক খাবলৈ দিয়ে, ইয়াৰে কাষে থাকে এনেকুৱাকৈ। আৰু ইয়াত দৌৰি পিনি এই ৰাস্তাটোৰ ভিতৰত সোমাব লাগে। টোটেল 5 কিলোমিটাৰ কমপ্লিট হৈ যায়। 3 পাকৰ অলপ কম, মানে 2.5 পাকৰ অলপ বেছি মাৰিব লাগে। আৰু এই য'ৰ পৰা আৰম্ভ হয় তাত দৌৰি যেতিয়া 2.5 পাক হ'ব, এই যিডাল হোৱাইট লাইনডাল দেখিছে, বগা আঁচডাল, এই ইয়াতে কমপ্লিট হৈ যায়। টোটেল 5 কিলোমিটাৰ হৈ যায়। আৰু ৰানিং হোৱাৰ পিছত এয়া আমাৰ এখন ফটো, আমি যেতিয়া ৰানিং কৰিছিলোঁ SSC জিডিৰ যোৱাবাৰ, তো এয়া এখন ফটো। সকলো ল'ৰা ছোৱালীবোৰ ইয়াতে বহিছিল, ছোৱালীবোৰ নাছিল বাৰু, আমাৰ ল'ৰাসকল আছিল। তো ল'ৰাসকলে ৰানিং কৰাৰ পিছত ইয়াতে বহিছিল। আৰু যিসকল মানে ৰানিঙত আনফিট হৈছিল তেওঁলোকক অলপ ছাইড কৰি বেলেগত বহাই দিছিল। ইয়াতে ৰানিং হোৱাৰ পিছত ইয়াৰ পিছত হৈছিল আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পিছদিনা আমাক লৈ আহিছিল গুৱাহাটী খ্ৰীষ্টান বস্তিলৈকে। এয়া আপোনালোকে ভিডিঅ'ত দেখি আছে, মানে তেওঁলোকে গাড়ীৰে আমাক লৈ আহিছিল গুৱাহাটী খ্ৰীষ্টান বস্তিত। আমাক এক্সৰে কৰাৰ বাবে গুৱাহাটী খ্ৰীষ্টান বস্তিত লৈ অহা হৈছিল। আৰু তাৰপিছত আমাক যি এক্সৰে কৰা হ'ল, তাত ব্লাড টেষ্ট, ইউৰিন টেষ্ট আৰু লগতে BP চেক। তো এইভাৱে ইয়াৰে ভিতৰতে, কেম্পৰ ভিতৰতে এখন মেডিকেল আছে। তো সেই মেডিকেললৈকে আমাক গোটেই লাইন পাতি আমাক লৈ আহি থকা হৈছিল। এয়া আপোনালোকে দেখি আছে ভিডিঅ'ত। তো এয়া হৈছে 9 মাইল চিআৰপিএফ কেম্পৰ ভিতৰৰ দৃশ্য। এয়া আমাৰ সকলোৱে গ্ৰুপ কৰি আমি ধুনীয়াকৈ যাই আছিলোঁ। আৰু এয়া যিটো দেখিছে, এই ৰাস্তাটোৰে দৌৰিছিল ল'ৰাবোৰে। আৰু এই যিখন মেডিকেলখন দেখিছে, এই মেডিকেলখনতে সকলোখিনি হয়, মানে ব্লাড টেষ্ট, ইউৰিন টেষ্ট, BP চেক, লগতে আপোনালোকৰ যি মানে ৰিমেডিকেল হয়, ৰিমেডিকেলতো এই মেডিকেলখনতে হয়, বেলেগ কোনো ঠাইত যাব নালাগে। ৰিমেডিকেলত 9 মাইল চিআৰপিএফ কেম্পতে হয়। বহুত বাহিৰৰ পৰা ল'ৰা ছোৱালীবোৰ ইয়ালৈ আহে, মণিপুৰ হওক, নাগালেণ্ড হওক। তো সেই ষ্টেটবোৰৰ পৰা ইয়াত মানে আহে, কেণ্ডিডেট আহে। যেতিয়া তেওঁলোকে যেতিয়া ৰিমেডিকেল পায়, এই মেডিকেলখনলৈকে তেওঁলোক আহে বাহিৰৰ পৰা, অৰুণাচলৰ পৰাও আহে তেওঁলোকে। কিন্তু আমাৰ গুৱাহাটীৰ মানে আমাৰ ইয়াৰে কেণ্ডিডেটখিনিৰ এটা বহুত বেছি ভাল খবৰ, ৰিমেডিকেল পালে কোনো ক'তো যাব নালাগে। এই যিজন ল'ৰাজন দেখিছে, এও আছিল মণিপুৰৰ পৰা। আৰু লগতে আমি এই ৰিমেডিকেল, যেতিয়া ময়োতো ৰিমেডিকেল পাইছিলোঁ, আপোনালোকে সকলোৱে নিশ্চয় গমে পাইছিলে, আপোনালোকে যিখিনি মোৰ ভিডিঅ' চাই আছিলে। তো ৰিমেডিকেল পোৱা এই যিবিলাক ভিডিঅ'ত দেখি আছে, এই সকলোবিলাক কেণ্ডিডেটে ৰিমেডিকেল পোৱা। আমি সকলো ইয়াতে মানে মেডিকেলখনত আমি বহি আছিলোঁ। ৰিমেডিকেল যিমানসকল কেণ্ডিডেটে পাইছিল, এয়া একদম যোৱাবাৰতো গমে পাইছে সকলোকে, মানে সকলোৱে গমে পাইছে 9 মাইল চিআৰপিএফ কেম্পত যদি মেডিকেল দিছে, যোৱাবাৰ গমে পাইছে যে 9 মাইল চিআৰপিএফ কেম্পত মেডিকেল যোৱাবাৰ কেনেকুৱা লেভেলৰ হৈছিল। আমি সকলো বহি আছিলোঁ। আৰু এয়া আমাৰ লগতে আছে ভাইসকল। এয়া আমাৰ আছিল সঞ্জীৱ ভাই, কিন্তু ইও বহুত মানে আছিল, আমাৰ তামচা কৰিছিল। আৰু এয়া সকলোখিনি কেণ্ডিডেট একদম পূৰা, কোনোবা শুই আছিল, কোনোবা বহি আছিল। এয়া হেমন্ত গোটেই শুই আছিল একদম। আৰু এয়া হৈছে আমাৰ কেণ্ডিডেটখিনি। আৰু এয়া আমাৰ আজিজুল, এয়া SSC জিডি চাকৰি কৰিব আহিছে, আহি কিনে এতিয়া ৰিমেডিকেল ফাঁচি আছে। ৰিমেডিকেলত ফাঁচি আছোঁ। আৰু তাৰে লগতে কি ক'ম ভাই, 9 মাইলত কৰি জীৱন বৰবাদ হয়। 30 তাৰিখে ইণ্টাৰভিউ আছিল, কিন্তু আজি কেই তাৰিখ? আজি হ'ল 11 তাৰিখ। আৰু পূজা গেল, দুৰ্গা পূজা চাব নাপালোঁ, একো কৰিব নাপালোঁ। এতিয়া পিছত ইয়াৰো অৱস্থা বেয়া হৈছে। ইও 30 তাৰিখে এনে ফাঁচি আছে ৰিমেডিকেল পঢ়ি কিনে। মই সাজি আছোঁ, থাকি কেনে যদি আনফিট হ'ব লাগে, কি খতম। আৰু ই এক ভাই, ইয়াৰ অৱস্থা ৰিমেডিকেল 2 তাৰিখে ধৰিছিলি না ভাই? 11 দিন হ'ল। ইয়াৰ 11 দিন হ'ল, আমাৰ 12 দিন হ'ল, আমাৰ 13 দিন হ'ল টোটেল। তাকেতো দে আৰু বাই বাই। SSC জিডি চাকৰি। আৰু যোৱাবাৰ যিসকল কেণ্ডিডেটে 9 মাইল চিআৰপিএফ কেম্পত ৰিমেডিকেল দিছিলে, তো তেওঁলোকে বহুত বেছি ভালকৈ জানে যে কেনেকুৱা লেভেলত হৈছিল ৰিমেডিকেলটো। আৰু ৰিমেডিকেল হোৱাৰ পিছত আমি সকলো কেণ্ডিডেটখিনি ওলাই আছিলোঁ, মানে কেম্পৰ বাহিৰৰ পৰা ওলাই আছিলোঁ। আৰু এই কেম্পৰ বাহিৰৰ পৰা ওলোৱা দৃশ্য। আৰু সেই যিখন গেটখন দেখিছে, সেইখন হৈছে 2 নম্বৰ গেট। সেই 2 নম্বৰ গেটেৰে এণ্ট্ৰিও হয়, এক্সিটো হয়। মানে সেই 2 নম্বৰ গেটেৰে যিমানখিনি কেণ্ডিডেটে ইণ্টাৰভিউ দিব আহে, সেই 2 নম্বৰ গেটে সোমাব লাগে, ওলাব লাগে। আৰু এই আছিল 9 মাইল চিআৰপিএফ কেম্পৰ ওপৰত এটা ভিডিঅ'। মোৰ লগত যিমানখিনি ভিডিঅ' আছিল, মই মানে মোবাইলৰ ভিডিঅ' ৰেকৰ্ড কৰি থৈ দিছিলোঁ। সেই সকলোখিনি ভিডিঅ' আপোনালোকক লগ কৰি পিনি এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিলোঁ। কাৰণ আপোনালোকে 9 মাইল চিআৰপিএফ কেম্পৰ ওপৰত কিছু আভাস যাতে হৈ যায়, আপোনালোকৰ কেম্পৰ ভিতৰখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ৰাস্তা কেনেকুৱা, কিমানখিনি আপ আছে, কিমানখিনি ডাউন আছে, এই কেম্পৰ ভিতৰৰে মই আপোনালোকক দেখুৱাই আছোঁ। এই কেম্পৰ ভিতৰৰ সকলোখিনি দৃশ্য আমি মানে তাত থকা, আমি লগৰখিনি সকলোখিনি তাত থকা, তাৰ পৰা ওলোৱা মিলাই সকলোখিনি যিখিনি ভিডিঅ' মোৰ লগত আছিল আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ধন্যবাদ।